নমস্কাৰ অতিথিসকল পিকে আসাম সাউণ্ড টেকনিক চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'তে কোৱা হৈছিলে যে পেচিভ ক্ৰছঅভাৰ LA ফিল্টাৰ কাৰণত প্ৰায় 200 ৱাট 250 ৱাট এক্সট্ৰা লোড হৈ যায় আৰু তাৰ প্ৰতিকাৰ উপায়টো বিষয়ে মই ক'ম বুলি কৈছিলোঁ। আজি তাকে লৈ আহিছোঁ। আহকচোন, আশা কৰোঁ সকলোৱে উপকৃত হ'ব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ হ'ম। আমি জানো যে স্পীকাৰে যি ফ্ৰিকুৱেঞ্চি পাব সিয়ে বাজিব আৰু এম্প্লিফায়াৰে যি ফ্ৰিকুৱেঞ্চি পাব তাকেই স্পীকাৰক দিব। গতিকে আমি এম্প্লিফায়াৰত ফুল ৰেঞ্জ ইনপুট কৰোঁ মিক্সাৰৰ পৰা বা যিয়ে কৰোঁ, মুঠৰ ওপৰত স্পীকাৰ বক্সটো শ্ৰুতিমধুৰ হ'বৰ বাবে কিছুমান ফ্ৰিকুৱেঞ্চি কাট কৰিবলগীয়া হয়, যেনে হাই মিড, আৰু সেই হাই মিডটো কাট কৰিবৰ কাৰণে ল' পাছ ফিল্টাৰ কৰিবলগীয়া হয়, এটা কইল আৰু এটা কেপাচিটৰ এটা স্পীকাৰৰ বাবে। গতিকে তাত দুটা স্পীকাৰ থাকে, দুটা ল' পাছ কেপাচিটৰ থাকে আৰু সিয়ে 200 ৱাট কনজামশ্যন এক্সট্ৰাকৈ লোড হৈ যায়। গতিকে আমি যেনে 3000 এম্প্লিফায়াৰটো যদি ইউজ কৰিছোঁ উদাহৰণস্বৰূপে, 4 ohmছত 1100 ৱাট পাব লাগে, সেই 1100 ৱাটটো আমি সম্পূৰ্ণৰূপে পোৱা নাই। কিয় পোৱা নাই? দুটা ফিল্টাৰ কাৰণে যদি 200 ৱাট যদি লোড হৈ গ'ল তেন্তে সি হজম কৰি দিলে, থাকিলগৈ মাত্ৰ 900 ৱাট আৰু সিয়ে স্পীকাৰ পাই আছে। যিমানখিনি যেনেধৰণৰ হ'ব লাগিব বুলি ভাবিছিলোঁ ঠিক তেনেধৰণে আমি নাপাবও পাৰোঁ। গতিকে ইয়াৰ প্ৰতিকাৰ উপায়টো লৈ আহিছোঁ। আহকচোন। সাধাৰণতে আমাৰ স্পীকাৰ বক্সৰ ভিতৰত ক্ৰছঅভাৰ নেটৱৰ্কখন আছেই। তাক আমি টুইটাৰ ভাগে যিখিনি আছে তাক তেনেধৰণে থাকিবলৈ দিওঁ। ল' পাছ ফিল্টাৰ কেপাচিটৰ থাকে ডাঙৰ ডাঙৰ, সেই দুইটাক এটা এটা মূৰত আমি কাটি দিওঁ, অৰ্থাৎ অ'পেন কৰি দিওঁ। ফলত কি হ'ব? স্পীকাৰটো দেখোন খুলি বাজিছে আৰু সেই ফিল্টাৰ ডিভাইচটো নাইকিয়া হৈ গ'ল। আৰু ফিল্টাৰ ডিভাইচটোত যেতিয়ালৈকে আছিল তেতিয়ালৈকে দুটা স্পীকাৰত 200 ৱাট এক্সট্ৰাকৈ লোড হৈ আছিল আৰু এইটো কাট কৰি দিয়াৰ লগে লগে সি মুক্ত হৈ গ'ল। এতিয়া তাত ফিল্টাৰ ডিভাইচটো নাই আৰু লগতে সেই লোডটোও নাই। ফলত কি হ'ব? 1100 ৱাট যেতিয়া এম্প্লিফায়াৰটোৱে 4 ohmছত দিছে আৰু সেই 1100 ৱাটটো স্পীকাৰে সম্পূৰ্ণৰূপে পাইছে আৰু পাব। কিন্তু আমাৰ এতিয়া প্ৰয়োজন হ'ল যে আমি স্পীকাৰ বক্সলৈ ফিল্টাৰটো কৰিব লাগে, অৰ্থাৎ হাই মিডখিনি আমি কাট কৰিব লাগে, শুনিবলৈ বেয়া লগা ফ্ৰিকুৱেঞ্চিখিনি আমি কাট কৰিব লাগে। তাৰ বাবে আমি ইকুৱেলাইজাৰ ব্যৱহাৰ কৰোঁ। কিয়নো এম্প্লিফায়াৰ ভিতৰৰ ডিভাইচটো এইটো থাকে যে প্ৰি এম্প্লিফায়াৰ থাকে আৰু প্ৰি এম্প্লিৰ পৰা গৈ তাতে এটা ক্ৰছঅভাৰ ছেকশ্যন আছে আৰু ক্ৰছঅভাৰৰ পৰা ফ্ৰিকুৱেঞ্চি ফিল্টাৰ হৈ গৈ পাৱাৰ আউটপুট দিয়ে স্পীকাৰলৈ। গতিকে আমি ইনপুটটো কৰি আছোঁ প্ৰি এম্প্লিতেই আৰু ক্ৰছঅভাৰটোক আমি ফুল ৰেঞ্জ কৰি ৰাখি দিওঁ আৰু ইকুৱেলাইজাৰ মাধ্যমেই দিওঁ। ইকুৱেলাইজাৰৰ জৰিয়তে আমি যিখিনি পেচিভ ক্ৰছঅভাৰত আমি যিখিনি ফ্ৰিকুৱেঞ্চি কাট কৰিবলগীয়া হৈছিল সেই ফ্ৰিকুৱেঞ্চিখিনি আমি ইকুৱেলাইজাৰত কাট কৰি দিওঁ। যিহেতু আমি এনেও মিক্সাৰৰ পৰা ইকুৱেলাইজাৰ আৰু ইকুৱেলাইজাৰৰ পৰা এম্প্লিফায়াৰত দিওঁ, গতিকে আমাৰ দৰকাৰী ফ্ৰিকুৱেঞ্চি যিখিনি আমি যদি সুন্দৰকৈ শ্ৰুতিমধুৰ কৰি আমি ইকুৱেলাইজাৰতে যদি বনাই এম্প্লিফায়াৰ ইনপুট কৰি দিওঁ তেন্তে এক্সট্ৰা 200 ৱাট লোডটো মুক্ত হৈ গ'ল আৰু এম্প্লিফায়াৰৰ পৰা যেনেকৈ 4 ohmছত যদি 1100 দিছিলে সেই সম্পূৰ্ণ 1100 ৱাটটোৱে স্পীকাৰে পাব। স্পীকাৰটোৱে মুক্তভাৱে ক্লিয়াৰ বাজিব আৰু এম্প্লিফায়াৰটোৰ লোডটো কমি গ'ল। আমাৰ বহুতখিনি সলনি হৈ গ'ল। ফলত আৰু এটা দিশত উপকৃত হ'ব, সেয়া হৈছে কি? শ্বৰ্ট হৈ যোৱাৰ ফলত এম্প্লিফায়াৰটো বিকল হৈ যাব পাৰে, তাৰ পৰা মুক্ত হৈ গ'ল। আশা কৰিছোঁ বুজিবলৈ সহজ হৈছে, সকলোৱে উপকৃত হ'ব। পৰৱৰ্তী ভিডিঅ'ত এটা অতি গুৰুত্বপূৰ্ণ ব্যতিক্ৰমী বিষয় লৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।